অনুষ্ঠানত উপস্থিত হোৱা আমাৰ পৰম পূজনীয় ভিক্ষু সংঘ উপস্থিত হোৱা ধৰ্মপ্ৰাণ উপাসক উপাসিকা দায়ক দায়িকাসকল মোকে ভাৰ দিয়াৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ ভান্তিকে। মই ইমান বক্তা নহয় বা এই ধৰ্ম অধিকাৰ নহয়, তথাপি চেষ্টা কৰিম যে আপোনালোকৰ মাজলৈ মোৰ মাতটো বি সৰু, এতিয়া চৰ্দি পাই পেলাই এতিয়া মাইক থাকিলে ভাল হ'লহেঁতেন, কিন্তু উপায় নাই। যি নহওক আপোনালোকে ধৈৰ্য অলপ ধৰিব লাগিব। কেলে ক'লে এই মহতি পুণ্য অনুষ্ঠান ক'লে মানে ইয়াতে এটা নহয়, মেইনটো হৈছে বিহাৰ দান, লগতে চমুকুঠি স্থাপন, তাৰপিছতে পঠান ৪৮ ঘণ্টা নন ষ্টপ মানে বিৰতিহীনভাৱে পাঠ কৰিছে, লগতে চকী খাম কৰিছে। পুণ্যটো চব ফালে সামৰি পেলাই মহতি পুণ্য অনুষ্ঠান ক'ব লাগিব। এটা ব্যাখ্যা কৰিবলৈ এটা ক'বলৈ বহুত সময় খাব, গতিকে মই সিমান লম্বা চূড়া ক'বলৈ সময় আপোনালোকেও ধৈৰ্য নহ'ব, মোৰো হেৰি নহ'ব। গতিকে মই যেই পাৰে সেইটোৱে অলপ মূৰকৈ ক'বলৈ যাওঁ। গতিকে আপোনালোকে ধৈৰ্য ধৰি অলপ শুনি ল'ব ভালকৈ। মোৰ কথা নিশ্চয় বুজি পাব আপোনালোকে। এই নামচাই এৰিয়া ক'লে মই ত্ৰাস কৰা নাই সঁচাকৈ। মই ডুমচাই এৰিয়াত কৰোঁ, ক'ৰবাত ইনাও ছাইডত কৰোঁ, কেতিয়াবা সুবিধা পালে। গতিকে কিছুমানে আপোনালোকৰ খামটি ভাষা মই নাজানো, নহ'লে খামটি ভাষাতে মই ত্ৰাস কৰিব পাৰিলে অলপ বেছি ভাল হ'লহেঁতেন, কিন্তু অলপ খান্তি ল'ব যে ভান্তিটো অসমীয়াত কৈছে, আমি বুজি নাপাব পাৰে কিছুমানে বুঢ়া বুঢ়ীবিলাক, তথাপি নুবুজা নাই, ইয়াতে প্ৰায় মানে অসমীয়া বুজে। তো সেইকাৰণে মই আজি এইটো প্ৰথমত মেইনটো হৈছে চব ধানৰ ফলতে মূৰটো হৈছে বিহাৰা দান, কিয়ং দান। এই কিয়ং দানৰ কাৰণে চবটো হৈছে, কিয়ং থকাৰ কাৰণে চমুকুঠিঙো হৈছে। আপোনালোকে চমুকুঠিং বুলি কয়, আমালোকে সীমাগড় বুলি কয়। সীমা এতিয়া সীমা মানে কাৰোবাৰ লগত নমিলে সেইটো সীমা কৰি ৰাখা, তাতে উপসম্পদা কৰে মানে, সেইকাৰণে সীমা বুলি কয়। চমুকুঠিং যেই নহওক, যে কথা যেই নহওক চমুকুঠিং বুলি কয়। তো তাৰপিছতে পঠানা চান্টিং মানে পঠানটো ৪৮ ঘণ্টা ধৰি ২ দিন নন ষ্টপ মানে বিৰতিহীনভাৱে পাঠ কৰিছে, সেইটো ফল বি আছে বহুত। তাৰপিছতে উপসম্পদা কাম কৰিছে, সেইটো বি ফল আছে। গোটেই সামৰি পেলাই মেইন হৈছে মন্দিৰ দানৰ ফালৰ পৰা হৈ গৈছে, নহয় জানো? এইকাৰণে ব্ৰহ্মবুদ্ধ কৈছে উইহাৰা দানে চেংগেছা আগাই বুদেনা ৱনি টেং বুলি পালিতে কৈছে। উইহাৰা দানে চেংগেছা সংঘ উদ্দেশ্য যে দান দিছে বিহাৰটো, আগাই বুদেনা ৱনি টেং অগ্ৰ বুলি শ্ৰেষ্ঠ বুলি ব্ৰহ্মবুদ্ধই প্ৰশংসা কৰিছে। বুদেনা ৱনি টেং বুদ্ধই প্ৰশংসা কি কাৰণে কৰিছে? প্ৰথমত আপোনালোকে শুনি লওক ভালদৰে। প্ৰথমত বুদ্ধত্ব লাভ কৰাৰ পিছতে কিয় পোৱা নাছিলে, ক'ত বি কিয় লোক কৰা নাছিলে, তেখেতেও পোৱা নাই, ব্ৰহ্মবুদ্ধই শিষ্যসকলে পোৱা নাই। গতিকে বিচৰণ কৰি ফুৰিছে, য'তে ৰাতি তাতে কাটি, য'ত য'ত সুবিধা পায় তাতে কাটিছে। তেনেকুৱা কৰি পেলাই মানে শিষ্য বনাই বনাই আহি যেতিয়া মানে সাৰনাথে মৃগদাব তাতে মানে এক বৰ্ষা বাস থাকিছে, থাকি পেলাইও তাতে উইহাৰা পোৱা নহয় মানে, তাতে কাটি পেলাই শিষ্য বনাই পেলাই ইয়াছা কুমাৰবিলাক হেৰি মিলে পঞ্চভোগীবিলাকতে লৈ পেলাই মানে ৬০জন নিচিনা হৈছে। তাৰ পৰা ঘূৰি আহি ৰাজগিৰিতে পাইছে। ৰাজগিৰি পাওঁতে মানে তেতিয়া মানে ভিক্ষুবিলাক থকা জেগা নাই, য'তে ত'তে গুফাতে গছ গছনি গুৰিতে তেনেকুৱা ওখ জেগাতে নিচু জেগাতে তেনেকৈ অৱস্থান কৰিছিলে ভিক্ষুবিলাক। এইটো দেখি পেলাই শ্ৰদ্ধা জাগিছে। কোনে শ্ৰদ্ধা উৎপন্ন হৈছে? কোনে? বিম্বিসাৰা ৰজা আণ্ডাৰৰ ৰাজগৃহটো হয়, নহয় জানো? মগধ ৰাজ্যৰ ৰাজধানী, মগধ ৰাজ্যৰ বিম্বিসাৰা ৰজা অধীনত ৫জন চিঠি আছিলে, ডাঙৰ ডাঙৰ চিঠি। চিঠি মানে কোনে কোনে জানে? জ্যোতিলা চিঠি, জ্যোতিকা চিঠি, মেডগা চিঠি, তাৰপিছতে
মেডেকা চিঠি পুনা চিঠি কাকোৱালী চিঠি 5জন কাকোৱালীটো সৰু তথাপি মানে পুনৰ বি দুখীয়া আছে পুনৰ জ্যোতিলা জ্যোতিকা মেডেকাটো হৈছে বিশাখাৰ হেৰি হয় তাৰ নানা পৰে বিশাখৰ সেইটো অলপ দুখীয়া বুলি মেডেকা চিঠিটো দুখীয়া চবতকৈ 5টা হ'লে বি তাতো দুখীয়া তাকে সেই এইটো কি কয় অনাথা পিছ চিঠি ৰজাটো কোনে কুশল ৰজায়ে গুণাইছিলে মানে আমাৰ তাত চিঠি নাই এইকাৰণে তাকে পঠাই দিছিলে মেডেকা চিঠিৰ ল'ৰাটো সঞ্জয় চিঠি ধনঞ্জয় চিঠি বাপেক হৈছে মেডেকা চিঠি ধনঞ্জয় চিঠি পুত্ৰী হৈছে উইশাখা বি পিছত দান দিছে বিহাৰা এইটো কাহিনীটো নজানো সেইফালে এই 5টা চিঠি তাতে তাৰ আন্ধাৰো আছে বিম্বিসাৰ ৰজা আন্ধাৰা সেই বিম্বিসাৰ ৰজা আন্ধাৰতে চিঠি একজন আছে পূৰ্ণ চিঠিটো শ্ৰদ্ধা উৎপন্ন হৈছে মানে ভান্তেবিলাক যে কষ্ট কৰি য'তে আছে এইটো কিবা সুবিধা ব্যৱস্থা কৰি দিলে সুবিধা হ'ব নেকি বুলি যাই পেলাই মানে শ্ৰদ্ধা উৎপন্ন হৈ পেলাই যাই পেলাই টংপান কৰিছে ভিক্ষুসকলক ভান্তে আপোনালোকে যে কষ্ট পাই আছে মইতো আপোনালোকক দেখি মৰম লাগিছে মই দান দিব পাৰিম নি আপোনালোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰিম নেকি টংপান কৰিলে মানে টংপান কৰা টাইমতে টংপান অনুগ্ৰহ কৰি কৰাটোকে টংপান কৰে খামটি চিম্ফু আমাৰ টংপান কিছুমান টংপান মানে আমাৰ চিম্ফু কথাটো টংপান কয় সেইকাৰণে মানে আজ্ঞা বিচাৰা আৰু অনুমতি বিচাৰা তেতিয়া কৈছিলে মানে যে এতিয়াতো আমাক বুদ্ধ অনুমতি দিয়া নাই গতিকে আমিতো ল'ব নোৱাৰোঁ তেতিয়াহ'লে কি উপায় আছে মইতো আপোনালোকৰ কষ্ট দেখি মই দিবলৈ শ্ৰদ্ধা উৎপন্ন হৈছে যদি আপোনালোকে এটা কাম কৰিব ব্ৰহ্মবুদ্ধকে অলপ অনুৰোধ কৰিব জনাই দিব টংপান কৰিব যে অনুমতি পালে মোকে জনাব আপোনালোকে অনুগ্ৰহ কৰি বুলি কৈ থ'লে এইটো কথা ব্ৰহ্মবুদ্ধৰ লগত যেতিয়া মাজে লগ পোৱা সিহঁতি য'ত থাকি পেলাই লগ পোৱা টাইমতে ব্ৰহ্মবুদ্ধকে কৈছে তেনেকুৱা যে চিঠি একজন মানে এনেকুৱা ধ্যান দিবলৈ ইচ্ছা কৰিছে এইটো কিবা অনুমতি আছে নেকি তেতিয়া ব্ৰহ্মবুদ্ধ চাইছে এতিয়া সময় আহিছে কিয় দিবলৈ য'ত থাকিলে মানুহ আৰু ভান্তে বাঢ়িব আৰু ক'ত থাকিব সুবিধা নহ'ব তো সেইটো কাৰণে কৈছে মানে মই অনুমতি দিছোঁ তাকে কৈ দিব যদি ইচ্ছা কৰে চেতনা কৰে শ্ৰদ্ধা কৰে তেতিয়াহ'লে দান দিব পাৰিব বুলি ব্ৰহ্মবুদ্ধ আগতে কেতিয়াবা নিজে গ্ৰহণ কৰে নহয় সুবিধাবাদী ক'ব নহয় ব্ৰহ্মবুদ্ধ আগতে মন্দিৰটো এইটো গ্ৰহণ কৰিছে শিষ্যবিলাকক দিয়া নাই বুলি ব্ৰহ্মবুদ্ধও পোৱা নাই সেই সময়তে বিম্বিসাৰ ৰজাৰ যিটো বেণুবন বিহাৰ দান দিয়া নাই দান পোৱা নাই ব্ৰহ্মবুদ্ধও ঘূৰি ফুৰাহে বুজিছে সেই সময়তে ভিক্ষুবিলাক সুবিধাৰ কাৰণে অনুমতি দিয়াৰ কাৰণে সেইটো ভিক্ষুবিলাকে যেতিয়া মানে অনুমতি পালে তেতিয়া পূৰ্ণ চিঠিকে কৈ দিলে যে অনুমতি পালোঁ আপুনি ইচ্ছা কৰিলে দিব পাৰে শ্ৰদ্ধা কৰি বুলি কোৱাৰ কাৰণে সেই তাৰ পূৰ্ণ সৃষ্টিটো মানে একেবাৰে মানুহ লগাই হেৰি কৰে একদিনতে 60টা কিয়ং নিৰ্মাণ কৰে কুক্তি মানে সৰু হ'লে কুক্তি আৰু কুক্তি কিয়ং একে হয় তো একজন থাকিব পাৰা 2জন থাকিব পাৰা তেনেকুৱা মানে সৰু বুলি কুক্তিৰ পৰা ষ্টাৰ্ট হৈছে মানে তো সেই কিয়ং বি হয় কুক্তি হয় তো 60টা কিয়ংটো নিৰ্মাণ কৰি হৈ গ'ল হোৱাৰ পিছত কি কৰিব লাগে কেনেকুৱা নিয়ম কৰিব লাগে সুধিলে তেতিয়া সোধা টাইমতে ব্ৰহ্মবুদ্ধৰ লগতে ভিক্ষু সংঘ পাং কৰি আনি পেলাই আমিতো নাজানো ব্ৰহ্মবুদ্ধ জানিব তাকেও পাং কৰি কোৱাৰ কাৰণে ব্ৰহ্মবুদ্ধৰ লগতে 500 ভিক্ষু আহিছে কৈছে মানে এইটো 60টা মন্দিৰ হেৰি কৰিবৰ কাৰণে গ্ৰহণ কৰিবৰ কাৰণে তেতিয়া আহি পেলাই তেতিয়া সংঘাদানৰ উদ্দেশ্য দিবি ব্ৰহ্মবুদ্ধ কৈছে চবেই থাকিব পৰাকৈ
চাংগা দানা দান কৰি দিবি চাংগা দান হ'লে একজন গ'লে আৰু একজন থাকিব পাৰে উঠনি কোৱাৰ দৰে তেনেকুৱা মানে তেনেকুৱা কোৱাৰ কাৰণে মানে তেতিয়া তাতে চতুৰ্দিশা এতিয়া চতুৰ্দিশা কাহিনীটো ওলাই আহিছে দেই যোনে হ'লে থাকিব পাৰে বুলি চতুৰ্দিশা আগাটা অনাগাটা চা বিখু চাং অনুত্তৰা বিখু চাংগা চা ক'লে মানে চিম্পুও থাকিব খামটিও থাকিব দৰঙো থাকিব চব থাকিব পাৰে কোনো জাতো নাই তাতে এই আসাম অৰুণাচল ত্ৰিপুৰা মিজোৰাম একো নাই যোনে ইচ্ছা কৰে মানে যে গাই ৰাখিলে ৰাখিব বেলেগটো নাৰাখে না মইতো নাথাকে না মানে কোনোবা নথকা অৱস্থাত থাকিব পাৰে সেইটোৱে মানে অনুমতি পালে মানে গা চবে যদি পাং কৰি ৰাখে থাকিব মানে এনেকুৱা কথা মানে তেনেকুৱাতে মানে কি হৈছে ব্ৰহ্মপুত্ৰ কৈছে বিখু সংঘ উদ্দেশ্য দান কৰি দিবি বুলি কৈছে কোৱাৰ কাৰণে মানে দান কৰিছে এতিয়া ব্ৰহ্মপুত্ৰ প্ৰমুখ মানে বিখু সংঘকে 500 আনি পেলাই মানে লগতে 60টা মন্দিৰ প্ৰথম দান গ্ৰহণ কৰিছে ব্ৰহ্মপুত্ৰ কিন্তু ব্ৰহ্মপুত্ৰ থকা নাই ব্ৰহ্মপুত্ৰৰ কাৰণে নহয় সংঘৰ কাৰণেহে কাৰণে সেই সময়তে এই কথাটো গাইছে যে উইহাৰা দানে চাংগাছা আগাবুদে নাৱানিতে বুলি এইটো মই উঠনি ক'লো নহয় যে অগ্ৰ দান দিয়া বুলি কয় মানে শ্ৰেষ্ঠ দান দিয়া বিহাৰ দান দিলেহে আপোনাৰ প্ৰত্যয় দান দিয়াত কৈ মানে বিহাৰে এটা দানটো পৰিপূৰ্ণ হৈ যায় কৈছে 4টা প্ৰত্যয় পচিলি বা দায়ক বুজিছে সম চিবৰ নহয় নেকি দাৱাই তাৰপিছতে বিহাৰা নহয় নেকি 4টাৰ ভিতৰতে একটা দিলে পৰিপূৰ্ণ নহয় কিন্তু কিয় দিলে মানে 4টা পৰিপূৰ্ণ হৈ গৈছে কি লাগে তাতে খচম দিব আপোনালোকে চিবৰ দান দিব ওষুধ মেডিচিন দান দিব নহয় নেকি এইকাৰণে একটাতে 4টা পৰিপূৰ্ণ হয় বুলি কয় কিন্তু বাকীটা একটা চিবৰ দিলে পৰিপূৰ্ণ নহয় একটা হেৰি হ'ব মানে পচিলি বা ভিতৰত একটাই হ'ব লিপা মানে 4টা একটাই হ'ব তাৰপিছতে দাৱাই দিলেও একটাই হ'ব তাৰপিছতে খচম দান দিলে মানে একটাই হ'ব কিন্তু বিহাৰ দান মানে 4টা পৰিপূৰ্ণ বুলি ভাবিব এইকাৰণে ব্ৰহ্মপুত্ৰ তেতিয়া মানে প্ৰজ্ঞা কৰাৰ পিছতে বিখুবিলাক পোৱাৰ পিছতে তাৰপিছতে ব্ৰহ্মপুত্ৰ পাইছে প্ৰথম সেইটো কি কয় উইলুবন বিহাৰটো মানে ব্ৰহ্মপুত্ৰ পোৱা নাছিলে নহ'লে হেৰি ভাবিব নহয় ব্ৰহ্মপুত্ৰ আগত লৈ পেলাই পিছতে বিখুবিলাক অনুমতি দিছে নহয় ব্ৰহ্মপুত্ৰ আগতে নিজে গ্ৰহণ নকৰে সদায় শিষ্যবিলাক সুবিধা পাছতে নিজে গ্ৰহণ কৰি চিবৰবিলাকো তেনেকুৱা বিখুবিলাকে নোপোৱা 30 জন ইয়াছা কুমাৰ এইটো হেৰি 30 জন হেৰি আছিলে বদ্ৰীয় বংশ সেইটো 30 জন সেইটো সেইবিলাকত চিবৰ পোৱাৰ পিছত ব্ৰহ্মপুত্ৰ পিছত পাইছে ব্ৰহ্মপুত্ৰ দৰকাৰ নাই তেনেকুৱা মানে আছে মানে এইকাৰণে স্বাৰ্থবাদী নহয় এইকাৰণে প্ৰথমে বিখুবিলাকহে বিহাৰ দান পাইছে তাৰপিছতে ব্ৰহ্মপুত্ৰই সেইটো অনাথাপীঠ চিঠি কি কয় অনাথাপীঠ চিঠি পোৱাটো বি লৈছে এইফালে আগতে লৈছে এইটো বেণুবন বিহাৰটো তাৰপিছতে সেই হেৰিটো যিটো বনটো পূবা ৰামাটো পিছত এনেকুৱা হয় একটা দান বিহাৰ দানৰ ফলটো বহুত লম্বা আছে গতিকে মই ছুটি ক'ব বিচাৰোঁ এনেকুৱা কাহিনী আছে যে নান্দিয়া সদাগৰ বা বণিক বুলি কয় বণিক মানে ব্যৱসায়ী বাৰাণসী দেশত আমাৰ নেন্দিয়া বান্তিও আছে কিন্তু নেন্দিয়া বণিক হয় এইটো বণিক মানে বিজনেছমেন ব্যৱসায়ী তো বাৰাণসী দেশত সেই শ্ৰদ্ধা কৰি পেলাই সদায় চেতনা কৰি পেলাই বিখু সংঘকে মানে হেৰি 20 জন সদায় পাং কৰি খচম খোৱা এইটো কাহিনীও আছে আৰু একটা কাহিনী আছে পিতা পুত্ৰ কাহিনী সেইটো মানে মহাপ্ৰনাদৰ কথা কোনটো কম যে নহওক একটা কয় যোৱাটো ভাল ছুটিটো বেছি লম্বা হ'লেও শুনিব ভাল নালাগিব এইকাৰণে মানে নেন্দিয়াৰ সদাগৰটো কথা কাম তেখেতে মানে যেতিয়া 20 জন পাং কৰি ৰাখে কিন্তু তাৰ ঘনীয়েক মানে ভাল নাপায় সেইটো খচম দিবলৈ মন নাযায় তো হ'লে বি নিয়ম ৰাখিছে যে
এই যেতিয়া থাকে মানে 20জন দিব লাগে বুলি তেতিয়া একদিনাখন কি কৰিছে তাৰ মাইকীটো নন্দিয়া সদাগৰৰ মাইকীটো ৰেৱত বুলি কয় ৰেৱত গণীয়েক নামটো তো সেই মানে ইমান পচন্দ নকৰে কিন্তু কি অৱস্থা সুযোগ পাবনি চাওঁ থাকোঁতে সেই বিজনেছৰ গ'ল নন্দিয়া সদাগৰটো বিজনেছৰ গ'ল মানে দূৰত লৈ যায় ভ্ৰমণ কৰে তাৰ বিজনেছ আছে যে তেনেকুৱা সুবিধা পাই পেলাই তাৰ গণীয়েকে যেতিয়া বান্ধেবেলা 20জন আহে তুচম খাবলৈ গড়ৰ চম খাবলৈ তেতিয়া মানে লাহে মানে মাত নলগা পানী নদিয়া কি নদিয়া ব্যৱস্থা তেনেকুৱা অসুবিধা কৰিছে মানে দিবলৈ মন নাই ইচ্ছা থকা আৰু অনিচ্ছা থকা বহুত পাৰ্থক্যটো তেনেকুৱা কাৰণে মানে কি কৰিছে লাহে বিষুবিলাক গম পাইছে এই চিন্তা নাই হ'লে আমি গৈ কি কৰিব এনেকৈ কৰি আৰু সেইটো ভাবিছে যে সদায় কেনেকৈ দি থাকিম তুচম মানে চম বনাই থাকিব লাগিব দিব লাগিব ঘৰতে খাই যায় যে ঘৰতে খোৱাৰ ব্যৱস্থা কৰা আছিলে মানে তো সেইটো কাৰণে এই প্ৰথাটো এৰি দিব লাগে এই নিয়মটো এৰি দিব লাগে বুলি এই মানে লাহে হেৰি কৰি পেলাই মানে এৰাই দিলে আৰু এৰাই দিয়া বান্ধেবিলাক মন নগ'লেতো কোনে যাব এনে কৰি নিয়মটো হেৰাই থাকিব তাৰপিছতে নন্দিয়া সদাগৰটো যেতিয়া বিজনেছটো ঘূৰি আহিলে চাইছে আৰে চম্বি নবনাই বিখুবলাও নাহে কি হ'ল এইটো খবৰ নাছিলে এনেকুৱা নেকি এনেকুৱা হ'লেতো আমাৰ নিয়মটো হেৰাই যাব মোৰ ইমান চিন্তা কৰি বান্ধেবিলাকক 20জন সদায় পাং কৰি মই খচম খুৱাই এইটো নিয়মটো হেৰাই গ'লেতো কি লাভ হ'ব পুণ্য নকৰিলে ক'ৰ পৰা হেৰি হ'ব সুখ পাব বুলি ভাবি পেলাই মানে তাৰ ৰেৱতৰ মাইকীটো ৰেৱতকে চুচুৰ বাৰী পঠাই দিলে যা তই নালাগে তই যদি হেৰি নকৰে কি লাভ হ'ব মই চেষ্টা কৰিম বোলে আৰু দাসী লগাই পেলাই মানে সদাগৰ মানুহতো টকা আছে তেনে কৰি হেৰি কৰিছে মানে তেনেকৈ আৰু নিয়ম বান্ধি ৰাখি পেলাই খুৱাই আছে লগতে সেইটো মন মৰা নাই তাৰপিছতে মই অকলে চম খোৱালে নহ'ব মই কোৱা নহয় প্ৰত্যয় দায়ক হ'ব লাগে পচিলি বা দায়ক হ'ব লাগে সেইকাৰণে মই কিয়ংটো দান দিম কিয়ংটো দিলে চবটো মোৰ পূৰা হৈ যাব এইকাৰণে মানে কি কৰিছে বাৰাণসীৰ পৰা মেঘদাবটো কিমান দূৰ সাৰনাথ তাতে মানে 4 তলা মহল এটা মন্দিৰ নিৰ্মাণ কৰিছে কিয় উইহাৰা এইটো নিৰ্মাণ কৰিছে নিৰ্মাণ কৰি পেলাই এইটোকে ধুনীয়াকৈ মানে হেৰি সাজি পেলাই বিষু সংগকে পাং কৰি পেলাই হেৰি দিছে মানে দান কৰিছে দান কৰাতে মই পচিলি বা দায়ক হ'ব পাইছোঁ মানে নিজকে বহুত ফূৰ্তি হৈছে মানে এই আজি যেনেকৈ আপোনালোকে এইটো গা ছাড়া মিলি হওক গভৰ্ণমেণ্ট টকাও যিহেতু আমি নাজানো সেইটো হিচাপতে ধুনীয়াকৈ বনাই পেলাই আজি যে বিষংগ দিছে দান দিছে তেনেকুৱা সদাগৰ এই নন্দিয়া সদাগৰ তেনেকুৱা দান দিয়ে 4 তলা মহল 4 ষ্টেপ মানে সেই দান দি পেলাই মানে ফূৰ্তি হৈ আছে আৰু পুণ্য কৰ্ম কৰি পেলাই মানে সেই থকা সময়তে কি হৈছে এইটো কথাটো তাপতিংসা স্বৰ্গে দেৱীবিলাক মানে গম পাইছে কেনে গম পাইছে ক'লে মানে এইটো যেতিয়া মানে মোগলায়ন তাপতিংসা কেনেকুৱা বা ফুৰিব গ'ল মানে ফুৰিব যোৱা টাইমতে তাতে মানে দেৱীবিলাকে মানে ৰক্ষা কৰি আছে সেই একদম ধুনীয়াকৈ এটা বিমানা মানে আচলতে আমাৰ ইয়াতে ঘৰ তাতেতো স্বৰ্গপুৰীত য'ত হ'লে যাব পাৰে বিমানা মানে বিমান নিচিনা প্লেন নিচিনা তেনেকৈ ঘৰ হৈ পেলাই তাতে মানে বিমানা তাতে মানে একদম ৰখীয়াকাৰী মানে দেৱীবিলাক ৰখি আছে কেতিয়া নন্দিয়া সদাগৰ আহিব সেইটো এইফালে পুণ্য কৰাটো গম পাইছে এইফালে কাৰণে কিয় নিৰ্মাণ কৰিছে তাতে বিমান নিৰ্মাণ হৈছে এনেকুৱা চব পুণ্যটো সেই গম পোৱা নাই নন্দিয়া সদাগৰে গম পোৱা নাই এই হেৰি গৈ পেলাইহে মোগলায়ন গৈ পেলাইহে গম পাইছে মোগলায়ন ৰেডি আছে যে সেই গৈছে মানে ফুৰিবলৈ যাওঁতে তাতে কৈছে দেৱীবিলাক আহি পেলাই মানে ধুনীয়া দেৱীবিলাক তাতেতো আৰু কিমান মহলা ধুনীয়া আছে তাতে তেনেকুৱা মানে ইয়াতে যেনেকুৱা হেৰি কৰে তাতে বিমানা স্বৰ্গ প্ৰাসাদ নিৰ্মাণ হৈছে তেতিয়া মানে সেৱা কৰি পেলাই মোগলায়নকে সেৱা কৰি পেলাই কৈছে ভান্তে আপুনি কেতিয়া ঘূৰিব আমাৰ খবৰটো অলপমান জনাই দিব অনুগ্ৰহ কৰি আপুনি আমি ৰখি আমনি হৈ গ'ল
আমি তাকে দাম্মিকা বুলি শুনি পাইছোঁ, দানৱীৰ বুলি শুনি পাইছোঁ, নেন্দিয়া সদাগৰ তেখেতে কেতিয়া আহি পাব, আমাকে সোনকালে দৰ্শন কৰি পাব লাগে, সেইকাৰণে অলপ জনাই দিয়ে সোনকালে আহিব বুলি কৈ দিছে। তেনেকুৱা কোৱাৰ কাৰণে এইটো শুনি পাই পেলাই আচৰিত পালে মোগলায়ন ভান্তেটো। আচৰিত পাই পেলাই যেতিয়া নামি আহিলে, অহা টাইমতে ব্ৰহ্মপুত্ৰ যেতিয়া মানে সভাতে সুযোগ পোৱা টাইমতে কৈ দিছে, মই এনেকুৱা শুনি পালোঁ, আপুনি কি কয় হেৰি এইটো হাঁহ হ'ব পাৰে নেকি, তাৰ কাৰণে যে তেনেকৈ হেৰি ব্ৰহ্মপুত্ৰ তেতিয়া মানে ব্ৰহ্মপুত্ৰ কৈছে ইয়াতে কৃত পুণ্য তাতে সোনকালে পাব, ইয়াতে যোনে ভাল কাম কৰে তাতে সোনকালে প্ৰচাৰ হয়, তাতে হেৰি হয় বুলি কৈছে। মানে তেনেকুৱা মানে মই গাথাটো ব্ৰহ্মপুত্ৰ কোৱা গাথাটো মই মনত নাই, মোবাইলত ৰাখিছোঁ, অলপ মই কৈ দিম দেই। এইটো মানে চিৰপা বা সিং পুৰী সং দূৰত চুঠি মাগন্তং জ্ঞাতিমিতা সুহজা চ অভিনন্দতি আগতং তথেৱা কত পুণ্যপি অসমা লোকা পৰাগতং পুণ্যানি প্ৰতি গণন্তি প্ৰিয়ং জ্ঞাতি ব আগতং। এইটো কৈছে মানে যেনেকুৱা বিদেশত থকা মানুহ, বহুত দিন বিদেশত থকা মানে, বিদেশত থকা প্ৰবাসী মানে বহুত দিন থাকি পেলাই যদি টকা পইচা কামাই কি নাম হৈ পেলাই যদি প্ৰত্যাৱৰ্তন নিজৰ দেশলৈ আহে, ঘূৰি আহে, তেতিয়া নিজৰ বংশ জ্ঞাতি বংশ যেনেকুৱা আকলি লৈ শুভেচ্ছা জনাই ৱেলকাম কৰি যেনেকুৱা আগবাঢ়ি লৈ আনে যেতিয়া ঘূৰি অহা টাইমতে, তেনেকুৱা ব্ৰহ্মপুত্ৰ কৈছে যে যোনে ইহলোকৰ যোনে ভাল কৰ্ম কৰে, ভাল পুণ্য কৰ্ম কৰে, সেইটোকে পৰলোকৰ গ'লে মানে পুণ্যৱান ব্যক্তিটোকে মানে আগবাঢ়ি ল'বৰ কাৰণে মানে কৃত পুণ্য প্ৰভাৱত মানে সাদৰে গ্ৰহণ কৰে। সেইকাৰণে দেৱীবিলাকে চব ৰখি আছে, এই সদাগৰ চেন্দিয়া সদাগৰকে ৰখিবৰ কাৰণে, এই পুণ্য কাৰণে। সেইটো ব্ৰহ্মপুত্ৰ কৈ লগে লগে মানে সেইটো ধৰ্ম শুনি পেলাই বহুত নৰদেৱ ব্ৰহ্মা মানে মাৰ্গফল লাভ কৰিছে বুলি কৈছে। চব এইটো এটা হৈছে দ্বিধা দামা বুদ্ধি কৰ্ম ক'ব লাগিব, ইয়াতে কৰা পুণ্যটো তাতে নিৰ্মাণ হৈছে, নিশ্চয় সেই ইয়াৰ পৰা গুচি গ'লে সোনকালে গুচি গ'লে তাতে লাভ কৰিব। এইকাৰণে উহাৰা দানে চেংগাচা বুদ্ধি না ৱনিতাই কোৱা কথাটো সেইটোৰ ওপৰত কৈছে। সেইটো কাৰণে অগ্ৰদান কোৱা শ্ৰেষ্ঠ দান কোৱাটো এইটো। তো আৰু এটা কাহিনী আছে যে কিয়ং দানটো যিটো অনুৰুদ্ধা বুনি ৰোহিণী অনুৰুদ্ধা বুনি, যেতিয়া অনুৰুদ্ধাটো আপোনালোকে জানে, নাই কোৱা বস্তু নাজানে, কাহিনীটো গম পাইছে। যেতিয়া খেলি থাকোঁতে কিবা দৰকাৰ হ'লে মাঙাই, মানে পিঠা মাঙাই, কি মাঙাই, খোৱা বস্তু মাঙাই, মানে খেলি থাকে এটি লগৰিবৰ লগতে। তেতিয়া মানে তেনেকুৱা অৱস্থা আমাৰ সুন্দৰ ছাৰে জানে এইটো ভালকে কাহিনীটো, তথাপি মই কৈছোঁ অলপমান। তেনেকুৱা মানে অলপমান মানে অনুৰোধ কাহিনীটো কম, মানে সেইটো নাই কোৱা বস্তু নাজানা কোৱাটো এইবিলাকৰ আগতে ছুটং কৰা আছে দান পুণ্য কৰ্মৰ ফলত। এই জন্মতে মানে অনুৰুদ্ধা হোৱাটো বিক্ষোভ হৈছে, তাৰ আগতে মানে সেই খেলি থকা সময়তে মানে হেৰি নাই কোৱা বস্তু নাজানে মানে। একবাৰ দিছে, তাৰ মাকে মানে পঠাইছে, দুইবাৰ পঠাইছে, তিনিবাৰ পঠাইছে, পিছতে নাই বুলি কৈ দিবি বুলি কৈছে, খতম হৈ গ'ল পিঠা ইফালে। সেইকাৰণে মানে আৰু লাগে মানে আৰু কৈ পঠাইছে যে নাই কোৱাটো নাই পিঠা নাই পিঠাটো লাগে বুলি কৈ দিবি, আৰু লাগে মানে তাকে তেনেকুৱা জিদ বাজে। তেতিয়াহ'লে নাইতো নাজানেই হওক বুলি, জানি হওক বুলি, মানে নাজানাতো নাই কোৱা বস্তু নাজানে, সেইকাৰণে জানি হওক বুলি ডাকনটো খালী ডাকন দি পেলাই টিফিনটো পঠাইছে। পঠা টাইমত আগৰ ছুটং কৰা আছে, সেইটোতো বিফল হৈ যাব। এইটো দেখি পেলাই এইটো সম্যক দেৱতা দেখি পেলাই এইটো লগে লগ চাওঁচোন বাটতে মানে ৰাস্তাতে
লৈ পেলাই মানে দেৱতাই খোৱা বস্তুৱে দি পেলাই পঠাই দেৱতা দি কিলা নাই খোৱা বস্তুটো নাজানে আগত চুতং কৰা আছে যে এতিয়াতো নাইতো জানিব নাই পিঠাটো সেইকাৰণে যেতিয়া এইটো খালিটো ঢাকন দি পেলাই পঠাই দিয়ে যেতিয়া খুলিছে এইটো সুগন্ধি দেৱতাৰ খাদ্য দেৱবিলাক দেৱ দেৱীবিলাক খোৱা খাদ্য এইটো এমন সুগন্ধি সেইটো খাই পাই পেলাই সেই আৰু তেতিয়া কৈছে মোকে এমন দি মৰম কৰা নাই আজিয়ে মৰম কৰিছে নাই পিঠা গুণাৰ কাৰণে মই নাই পিঠাটো নাজানো তেতিয়া সেই গমেই পোৱা নাই মাকটো পাছতে সুধিলে কি হ'ল মইতো নাই পিঠাটো জানি হওক বুলি পঠাইছে সেই কি হ'ল আৰু উল্টা মোকে আহি খং কৰিছে নাই পিঠা ইমান দিয়া নাই তেতিয়া আমাৰ ল'ৰাটো ভাগ্য আছে দেই বুলি তেতিয়াহে বিশ্বাস কৰিছোঁ তেনেকা এই হেৰি সেই তেনেকুৱা কাহিনী আছে মানে অনুৰুদ্ধা যেতিয়া মানে ঘৰতে আহিছিলে ঘৰতে পাং কৰিছিল ঘৰতে অহা পাং কৰাৰ সময়তে যেতিয়া আহিলে চাইছে তো বুনি ৰোহিণীটো লগ কৰা নাই মানে ঘৰতে আহিছেতো ঘৰতে আহিছে তেওঁলোকে লগ কৰা নাই কি হ'ল মোৰ বুনিটোৰ ক'ত গ'ল বুলি ৰোহিণী তাৰ হেৰিটো ৰাজকুমাৰটো ৰাজপুত্ৰ হেৰি ৰাজপুত্ৰী ৰাজকন্যা হয় তো এতিয়া মানে কি হৈছে সেই নাই অহাৰ কাৰণে খবৰ লওঁতে মানে তাৰ কুষ্টি ৰোগ লাগিছে কুষ্টি ৰোগ লাগি পেলাই মানে গাঁৱত হৈ পেলাই ওলা নাই লাজতে নোলাৰ কাৰণে কি হৈছে কেলে অহা নাই কওঁতে এইটো খবৰ পালে তেতিয়াহ'লে তোমাৰ আগৰ পাপ আছে অনুৰুদ্ধা ভান্তিয়ে ক'লে মানে বুনি তুমি চিন্তা নকৰিবি তুমি পুণ্য কৰ্ম কৰা বিপাকাটো পুণ্য কৰ্ম কৰি খণ্ডন কৰিব পাৰে তো আগত যদি হেৰি কৰিছে মানে কিছুমান বিপাকটো মানে খণ্ডন হয় কিছুমানটো নহয় বিভাগটো বুক কৰিব লাগিব ব্ৰহ্মপুত্ৰ বুক কৰিছে কিছুমানটো মানে খণ্ডন হৈ যায় তো সেনেকুৱাতে মানে কৈছে তো পুণ্য কাম কৰিব লাগিব আগৰ অকুশল ফলতে তোমাৰ যিটো বেমাৰ লাগিছে গতিকে কুশল কাম কৰিব লাগে কি কুশল কাম কি কৰিব লাগে কিয় দান কৰিবি কিয় বনাই পেলাই অনুৰুদ্ধায়ে কৈ দিয়াৰ কাৰণে অনুৰুদ্ধা কৈ দিয়াৰ কাৰণে তাৰ নিজৰ ড্ৰেছ যিমান অলংকাৰ ভূষণ আছে চব বিক্ৰী কৰি পেলাই সেই পইচা দি বেলেগ পৰা নহয় তাৰ পইচা দি ৰাজকুমাৰ হয় ৰাজকুমাৰী হয় সেইকাৰণে মানে তাৰ যিমান যেনেকা উইচাখাই নিজৰ ড্ৰেছ বিক্ৰী কৰি পূবা ৰামা কিয় বনোৱা লিখা এইটো বি মানে ৰোহিণী সেইবি মানে তাৰ ড্ৰেছ অলংকাৰ ভূষণ চব বিক্ৰী কৰি পেলাই সেইটো 7 তলা হৈছে কৰি 7টাত মহল মানে কিয় নিৰ্মাণ কৰিছে সেই সময়ৰ পৰা আছে মানে আমাৰ তো 1 তলা বনাবলৈ দিগদাৰ 7 তলা কিয় বনাই পেলাই খবৰ দিছে তাৰ ককায়ক মানে অনুৰুদ্ধা ভান্তিকে খবৰ দিছে মোৰতো কিয় হ'ল কি কৰিব লাগে আৰু বাকী কৈছে যিমান চিৰি আছে চিৰিটো ঝাৰু মাৰিব লাগে চিৰিটো ঝাৰু মাৰিব লাগে তাতে মুখ ধোৱা পানী ৰাখিব লাগে খোৱা পানী ৰাখিব লাগে আৰু মুখ এইটো মুচিবৰ কাৰণে টাৱেল ৰাখিব লাগে ব্ৰাছ ৰাখিব লাগে তেনেকা যাৱতীয় মন্দিৰৰ কি কাম লাগে লেট্ৰিন বাথৰুম আদি চব চাফা হ'ব লাগিব সেইটো হোৱাৰ পিছতে দান দিব পাৰিব বুলি কৈ দিয়া গোটেই নিজে কৰোঁতে এইফালে বেমাৰটো লাহে লাহে ভাল হৈছে তেনেকা ৰাস্তাতে বৃক্ষ সংগ লৈ পেলাই মন্দিৰটো দান দি আছে এইটো পুণ্য ফল তো এইকাৰণে মানে কাৰোবাৰ যদি বেমাৰে ঠিক নহয় এনেকৈ কিয় লোক কৰিলেও অট'মেটিক না কি না নাজানো হৈ যায় বোলে এইটো চা পুষ্টি বেমাৰ যিটো গাঁও বেমাৰটো ভাল হৈছে কিছুমান মই এক জেগা শুনিলোঁ এইটো মন্দিৰটো ঠিক কৰিছে সেইবাৰ বেমাৰে পৰিছে উঠি মানে বুঢ়াটো লাহে লাহে ঠিক হৈ আহিলে হেৰি কোন জেগা পাহৰিলে নামটো তাতে মানে এনেকুৱা মই সেই ট্ৰাভেল সেই সময়তে কৰিছিলোঁ ঠিক সেই একদম ৰং পাই পেলাই বহুত ফূৰ্তি লাগিলে মানে তেনেকা কিয় দানটো তেনেকা বহুত ফল হয় লগে লগেও কিছুমানৰ বেমাৰ আজাৰ ভাল হয় এইটো পচিলে বা ভিতৰতে একটা দানটো পুৰাপুৰি হৈ যায় যে তাতে চব পানী চানী ধোৱা চোৱা চব দান কৰিবলগীয়া হয় এইটো আলম লৈ পেলাই সীমাগড় হৈছে নহয় না এইটো আলম লৈ পেলাই লেট্ৰিন বাথৰুম বি হ'বলগীয়া হৈছে তেনেকা বহুত যাৱতীয় বহুত ভাল হৈছে তো এইকাৰণে মানে কিয় লুটা আৰু আছে পিতা পুত্ৰ কাহিনী সেইটো ক'লে বহুত লম্বা হ'ব যেই নহওক সেইফালে নাযাওঁ আৰু যিটো মহাপ্ৰাণাদৰ কাহিনী
প্ৰহ্লাদ এইটো গংগা পানীতে নিমজ্জিত হৈ আছে মানে প্ৰাসাদটো আধা যোজন দৈৰ্ঘ্য প্ৰস্থ 25 যোজন ওখ ইমান হেৰিটো ব্ৰহ্মপুত্ৰ হেৰি উঠাই দিয়াতে বিষয়জন সেইটো কাহিনীটো লম্বা জোৰাদি নকওঁ সেইফালে এতিয়া সীমাগড়টো হৈছে মেইন কথাটো হৈছে কিয়ঙৰ ভিতৰে সীমাগড় কৈছে দেই এইটো আমি ইয়াতে থন্ত্ৰা কৰিব পাৰে কি কৰিব পাৰে যাৱতীয় কৰিব পাৰে কিন্তু ইয়াৰ পৰা বিষু উৎপন্ন নহয় বিষু উৎপন্ন হ'লে সীমাগড় লাগিব চুমু কঠিংটো লাগিব চুমু কঠিং হ'লেহে তাৰ পৰা উৎপন্ন হ'ব বান্ধে বিষু থাকিব পাৰিব নহয় নেকি এইকাৰণে বিহাৰৰ ভিতৰত সীমাগড় ডাঙৰ চিবৰ ভিতৰত কঠিনা ডাঙৰ কঠিনা চিবৰটো কঠিন চিবৰটো ফটককৈ কৰিব নোৱাৰে নাপায়ো নহয় নেকি কঠিন চিবৰটো শ্ৰেষ্ঠ বুলি কৈছে মই উদ্ধৱী সেইটো বহুত হেৰি প্ৰশংসা কৰিছে তাৰপিছতে খচম ভিতৰে পিংচমটো বোলে পিংচম মানে বুজিছে চম ভিতৰে চম আছে আপোনালোকে এতিয়া আমি টুংচম কৰিব যে আপোনালোকে চম দিয়ে এইটো পিংচম নহয় আপোনালোকে পিংচম কোনটো কয় যোনে নিজৰ খাবৰ কাৰণে ৰাখা ভাতটো নিজৰ জীৱন উৎসৰ্গ কৰি দান দিয়াটো পিংচম হয় কোনোবা আছে নেকি এনেকা নিজৰ নাখাই পেলাই দিয়ে নাই ইয়াতে কোনো মই নাখাই পেলাই দি দিওঁ মই আজি চম আহিছে বাৰু আমাৰ ঘৰৰ মানুহ নহয় বনাই মই মোৰ বাগত দি দিম বুলি কিন্তু এনেকুৱা আছে কাহিনীতে বহুত নাই নেকি এই পিংচমটো সেইটো নিজে নাখাই পেলাই দিয়াটো এইটোকে পিংচম কয় সেইটোৱে ডাঙৰ পুণ্য বেছি হয় সেইকাৰণে মনত ৰাখিব চিবৰৰ ভিতৰে কঠিন চিবৰ কিয়ঙৰ ভিতৰে সীমা বুজিছে তাৰপিছতে খচম ভিতৰে পিংচম সেইটো বুলি কয় ডাঙৰ তাৰপিছতে আৰু এইটো কাহিনীটো বাৰু থাক এই পঠানটোক অলপ ক'ব লাগিব নহয় নেকি পঠানৰ চান্টিং পঠান মানে এফালে বুজি প্ৰস্থান বুলি কয় আচলতে প্ৰস্থান মানে ওলোৱা ভ্ৰমণ ওলোৱা ইমানো বুজাই দিব পাৰে প্ৰস্থান মানে কি আলফা আদশা আমহা লফা দশা মহাৰ পৰা ওলাই যোৱাটো আলফা দশা মহা সেইটো ৰাস্তাটো মেইনটো ছয়টাৰ পৰা সেই পুংখানুপুংখ 24টা হৈ গৈছে আমি সেইটো ব্যাখ্যা কৰিলে বুজি নাপাওঁ আপোনালোকে নহয় নেকি সেইটো পৰ্যায় আৰামানা পৰ্যায় আদি এইটো সহজে বুজাবলৈ দিগদাৰী আছে নিজে বুজি পাব লাগিব যে নহওক কথাটো হৈছে পঠানটো ক'ৰ পৰা আৱিষ্কাৰ হৈছে পঠানটো হৈছে আমাৰ শাসনাৰ ভিতৰতে শাসনাটোৱে 5000 শাসনা দিছে নহয় নেকি 5000 শাসনাৰ ভিতৰতে এতিয়া 2500 কিমান হৈছে নহয় নেকি তো এনেকা কৰি 5000 শাসনাটো শেষ হ'লে প্ৰথম কি বিলুপ্ত হ'ব ধৰ্মটো বিলুপ্ত হ'ব আপুনি নপৰে মই নপৰে এনেকা কৰি বিলুপ্ত হ'ব বিলুপ্ত পথলৈ গ'লে মানে ধৰ্মটো হেৰাই গ'লে মানুহ নিয়ম নীতি নাইকিয়া হ'ব নিয়ম নীতি হেৰাই ধৰ্ম হেৰাই যাব শাসনা হেৰাই যাব শাসনা নেহেৰাব নেকি এতিয়া আজিকালি চাওক কিমানজন ধৰ্ম দেশনা দিয়া মানুহ শুনা মানুহ আছে নেকি কমটি আছে বহুত তেনেকুৱা ধৰণৰ এইকাৰণে লাহে লাহে বিলুপ্ত হ'ব আমিও সৃষ্টি আপুনিও চবেই সৃষ্টি হ'লে ক'ত পঢ়িব কিতাপত থাকিব এনে আমি নপঢ়িব এনেকৈ তো সেনেকা কৰি হৈ যাব মানে হেৰাই যাব ধৰ্মটো হেৰাই যাব ধৰ্ম হেৰাই গ'লে মানে এই অভিধৰ্মটো প্ৰথম হেৰাব অভিধৰ্ম হাত কেম নহয় নেকি ধৰ্ম চাংনি দাঁতু কথা পুগলা পঙিয়া কথাৱতু য়মাকা বিবাংগা য়মাকা পঠান 5-7টা নহয় নেকি 7টাৰ ভিতৰতে লাষ্টৰ পঠান নহয় নেকি পঠান প্ৰথম হেৰাব কৈছে পঠান হেৰাই গ'লে আৰু ইমানটো চা 5টা কিতাপটো গুণে দিনে ৰাতি শেষ নহয় কমচে কম 5 দিন ভালকৈ পঢ়িলে লাগে সেইটো অৰ্থ বুজিব বাদ দে এইটো চাই পঢ়াটো কিমান কঠিন এনেকুৱাতে মানে শাসনা কুয়ে হ'বলৈ হ'লে প্ৰথম ধৰ্ম হেৰাবতো পঠানটো হেৰাব কৈছে এইকাৰণে আমি এইটোকে প্ৰেক্টিচ কৰি ৰাখিব লাগে প্ৰথম যিটো হেৰাবটো বাকীটো হেৰাব নহেৰা নহয় বিবাংগা দাঁতু চাপুৰি এইবিলাক লাহে লাহে হেৰাব প্ৰথম হেৰাবতো পঠান আগতে নাছিলে ইয়াতে চান্তিক
লাহে লাহে মই শুনিছোঁ নামচাই ভান্তে তাতে প্ৰথম হৈছে নেকি শুনিছোঁ মোৰ শুনা মতে প্ৰথম লাহে লাহে কি তেতিয়া মানুহ বিৰোধিতা কৰিছে বোলে হে ভান্তেতো বোলে নদী এপাৰ নাহিবৰ কাৰণে সেইটো পঠান কৰিছে কি নাহিব বানপানী আৰু বেছি হয় বোলে কৈ পেলাই এনেকুৱা কিছুমান কৈছে বোলে শুনিছোঁ মই এইটো কথা এফালে ভান্তেতো কিতাপে নেদেখা কিতাপ নুশুনা বা কিতাপ হেৰি সেইটো আনি পেলাই ইয়াৰ প্ৰচাৰ কৰিছে আজিলৈকে প্ৰচাৰ কৰিছে আৰু যোৱাকালি বৰষুণ দিছে কোনোবা ক'ব এই পঠান পৰাৰ কাৰণে বৰষুণ দিছে ধোপা মাৰিছে সেইটো নহয় সেইটো কানেকশ্যন নাই এইটো কানেকশ্যন নাই আমি ভাল কাৰণে কৰিলে ভালেই হ'ব তেনেকুৱা প্ৰচাৰ হয় কিছুমান উল্টা পুল্টা প্ৰচাৰ হয় তেনেকুৱা হয় যদি থাকে প্ৰথম তেনে হৈ থাকে লাহে লাহে সোনকালে হেৰাই যাব নহয় কি সেইকাৰণে সেইটো নহয় যে পঠান নিচিনা ব্ৰহ্মপুত্ৰ পঠান চিন্তা কৰিহে ছয় ৰশ্মি আৰংটো ওলাইছে জ্যোতিটো ওলাইছে নীলা পিতা লোহিতা অদেতা মুঞ্চিতা পাপা চাৰা এই ছয়টা আৰংটো প্ৰাদুৰ্ভাৱ হৈছে কিলে যেতিয়া মানে চতুৰ্থ ৰত্নগড় সময়তে চিন্তা কৰা টাইমতে অভিধামা হেৰিতে ভিতৰতে পঠানত এইটো হেৰিটো ওলাইছে মানে জ্যোতিটো তেতিয়া পুৰাপুৰি জ্ঞান পাইছে মানে ব্ৰহ্মপুত্ৰ সেইকাৰণে পঠামাং বুদ্ধি পালংক দ্বিতীয় সম্বিচা তৃতীয় চক্ৰমণ চতুৰ্থ ৰত্নগড়ং পঞ্চম সপ্তম ৰাজত কি পাহৰি গম অজা পালন মুচুৰে সপ্তম ৰাজত বন্দেত বুদ্ধি পাদপং বুলি কয় নহয় নেকি এনেকুৱা সেই চতুৰ্থ গড়ৰ সময়তে তেতিয়া এই পঠানটো আৱিষ্কাৰ তেতিয়াৰ পৰা হৈছে তথাপি সেইটো প্ৰচাৰ কৰা নাই যেতিয়া ব্ৰহ্মপুত্ৰ ছয় নাৱা হেৰি কৰি পেলাই 7 নাৱাতে যেতিয়া তাপতিংচা গৈছে মাকৰ উদ্দেশ্যলৈ মাকক মুক্তি কৰাব লাগে কৰাব লাগে বুলি মানে তেতিয়া মানে গৈছিলে সাৱৰ্থীৰ পৰা উঠিছে সাৱৰ্থীৰ পৰা যদি আপোনালোকে গ'লে বুধগয়া গ'লে এইটো কি কয় তাতে উঠা বুলি মানে নামাটো হৈছে হেৰিতে সংকেচাছ তাতে এই জাগাতে তাতে উঠা তাতে প্ৰাদীক্ষা মানে তাংখ প্ৰাদীক্ষা দেখুৱাইছিলে ৰীতি দেখুৱাই পেলাই উঠিছিল উঠি পেলাই তাতে যাই পেলাই মানে স্বৰ্গ এইটো ইন্দ্ৰ আসনত বহি পেলাই যেতিয়া মাকৰ উদ্দেশ্য হেৰি মাক আছিলে তুচি তাতে তাৰপৰা নামি আহিলে সেই দেখিছে আপোনাৰ ফটোতে কিন্তু দেৱপুত্ৰ চাই যে তাৰ মা এনেকুৱা তাৰ ব্ৰহ্মপুত্ৰতো গম পায় না তেনেকুৱা কৰিব 3 মাহ মানে তাতে 3 মাহ মানে অভিধৰ্ম পাঠ কৰিছিল অভিধৰ্ম পঠান অকলে নহয় দাঁতৰ কথা আপোনাৰ চবটো মানে চাতাক্যামটো পুৰা তাতে হেৰি কৰিছিলে তো সেইটো 3 মাহ মানে আমাৰ ইয়াতে 3 মাহ আমাৰ ইয়াতে হ'লে 3 মাহ তাতে হ'লে 1 ঘণ্টা নিচিনা আমি যেনেকৈ এতিয়া 1 ঘণ্টা নিচিনা সময়লৈ তেনেকুৱা ধৰণৰ প্ৰচাৰ কৰে কিলে ক'লে আমাৰে 3 মাহ লাগে তাতে 1 ঘণ্টা নিচিনা লাগিব তো ব্ৰহ্মপুত্ৰ হ'লে মনুষ্যত্বৰ পৰা বুদ্ধত্ব হোৱাটো খচম লাগে খাব লাগে মাজে মাজে সেই নিমিত্ত বুদ্ধ এটা ৰাখি আহে তাৰ নিচিনা কোনো গম নাপায় নিমিত্ত বুদ্ধ এটা ৰাখি পেলাই আহি পেলাই সেই তুমচম কৰি পেলাই অনুতপ্ত ৰদতে তাতে মানে হাত পা ধুই পেলাই তাতে খাওঁতে চাৰিপুত্ৰা লগ কৰে চাৰিপুত্ৰা লগ কৰি তেওঁমতে এইটো হেৰি কৰি দিয়ে মানে মূলখিনি ত্ৰাসকলে চাৰিপুত্ৰাকে কৈ দিয়ে তাৰ চাৰিপুত্ৰা বুজি পায় সেই এনেকুৱা ডেইলি একবাৰ আহে তেনেকুৱা তুমচম কৰি খাই পেলাই গুচি যায় তেতিয়া সেইটো অলপ প্ৰচাৰ কৰে সেইকাৰণে অভিধৰ্ম হেৰিটো পৃথিৱীলৈ আহিছে তেনেকুৱা চাৰিপুত্ৰাকে কৈ দিয়ে চাৰিপুত্ৰাটো অলপ ক'লে মূৰ কৰি বুজি পায় সেইটো পৰ্যায় ক'লে কি কয় বুজি পায় ৰামনা পৰ্যায় ক'লে বুজি পায় চব এনেকুৱা তাৰো জ্ঞান আছিলে তেনেকুৱা কাৰণে সেই 500জন তাৰ শিষ্য আছে আৰু 500জন শিষ্য তাৰ চাৰিপুত্ৰতে সেইবিলাকে আকৌ প্ৰচাৰ কৰে যে অভিধৰ্ম তো কেনেকুৱা হয় মানে এইটো প্ৰচাৰ কৰোঁতে সেইটো বুলি এই 500জন ভিক্ষুবিলাকো ৰেহেণ্ডা হৈছে মানে অৰ্হত লাভ কৰিছে চাৰিপুত্ৰৰ পৰা সেইবিলাকো পুণ্য কৰ্ম আছে আগৰ জন্মত পুণ্য কৰ্ম মই যোৱাকালি নেকি অলপ ইংগিত কৰিছিলোঁ বাদুলি হৈ পেলাই এটা গুফাতে 500 বাদুলি থাকি আছিলে যেতিয়া মানে ভিক্ষু 2জন তেতিয়া গধূলি আহে গধূলি ৰাতিপুৱা তেওঁমতে সেই পঠান
নিৰ্দেশা হওক হেৰিটো যি পাৰে সেইটো গাই থাকে মানে এইটোকে শুনাৰ তাৰ পুণ্য ফল আছে কাৰণে পাছৰ জন্মতে চাৰিপুত্ৰ দেৱী হৈ পেলাই বাদলীবিলাক মানে মনুষ্য হৈ পেলাই বাদলীবিলাক মানে ভিক্ষু হৈ পেলাই মানে অৰ্হত লাভ কৰিছে এই অভিধৰ্ম শুনি পেলাই এইকাৰণে চব পৃথিৱীতে এনেকুৱা কৰি আহিছে নহয় দেৱতা পুৰীতে কৰা ত্ৰাতা আমি পৃথিৱীৰ কি দৰকাৰ বুলি ক'ব অভিধৰ্ম নাথাকিলে একো নাই অভিধৰ্ম নহ'লে তিনিটা ক্যাম ভিতৰত অভিধৰ্মই বেছি ডাঙৰ সেইটো বুজিলেহে ধৰ্ম বুজিব নহয় নেকি সূত্ৰ 21 খান্দা 21,000 খান্দা তাৰপিছত বিনয় 21,000 খান্দা আৰু 42টা হৈছে অভিধৰ্মা 84,000 ক্যাম নহয় নেকি স্কন্ধ নহয় নেকি এইটো কাৰণে এইটো ডবল আছে অভিধৰ্মা নহ'লে কেনেকৈ বুজিব সেইকাৰণে অভিধৰ্মা অভি মানে অতিৰেক ধৰ্ম মানে ত্ৰাগ একদম চবতকৈ ওপৰে আছে মানে সেইটো এই যেন হওক কথাটো হৈছে মানে এই অভিধৰ্মটো তেনেকৈ আহিছে তাৰপিছতে আৰু ব্ৰহ্মপুত্ৰ 3 মাহ তাতে মানে তাৰ মাকো উদ্দেশ্য কৰি পেলাই হেভি মুক্তি লাভ কৰিলে মাটো হৈছে সন্তোষিতা মা ইয়াতে মহামায়া হৈছিলে তাতে গৈ সন্তোষিতা দেৱপুত্ৰ হৈছিল তাকে উদ্দেশ্য কৰি খেদ কৰা হয় এইকাৰণে সপ্তম বৰ্ষাতে তাতে থাকি আহা মানে আহি পেলাই পৃথিৱীতে সেই ধৰ্মটো তাতে আৱিষ্কাৰ কৰা ধৰ্মটো প্ৰথমত বিলুপ্ত হ'ব মানে সূত্ৰ বিনয়বিলাক পিছত হ'ব কিন্তু অভিধৰ্মটো আগত হ'ব অভিধৰ্মৰ ভিতৰত প্ৰধানটো আগত হ'ব সেইকাৰণে এইটো আমি প্ৰেক্টিচ কৰিব লাগে হেৰি কৰিব লাগে এইটো কৰিলে মংগল আছে বহুত মংগল আছে মানুহ কৈছে এনেকুৱা দেৱতাবিলাক বেছি উপকাৰ হয় বুলি কৈছে সময় কম হৈছে নেকি তো এনেকুৱা হয় মানে তাৰপিছতে দেৱতাবিলাক মানুহবিলাক উন্নতি হয় এইটো পাঠ কৰিলে মানে চাৰিওফালে দৰ্জিফালে বিপদ আপদ ৰক্ষা হয় বুলি কয় তো এইটোতো প্ৰকৃতিৰ দুৰ্যোগ আমি একো দায় দিব নোৱাৰে নহয় এটা আমাক কৰিব পাৰিছে ভান্তেবিলাকক ধৈৰ্য ধৰিছে আপোনালোকে মৃতগা ফটগাবিলাকত ধৈৰ্য ধৰি খুৱাইছে বহাইছে বহুত কষ্ট কৰিছে এইটো পুণ্য আছে নাথাকা নাই নহয় নেকি সেইকাৰণে আমি সামৰণিৰ ফালে যাব লাগিব তাৰপিছত বিশেষ কামটোতো সেইটোতো সেই সীমা গঢ় হোৱাৰ কাৰণে এটা নতুনকৈ সৃষ্টি হৈছে নহয় কি আমাৰ মাজতে তো সেইটোৱে বহুত ভাল পুণ্যচে পুৰুষ কায়েৰাথে ত পুনাং তামে চান্দা কায়েৰাথা সুখ পুণ্যচ উচ্চয়ে কৈছে মানে এইকাৰণে যিকোনো ব্যক্তি পুণ্য কৰ্ম কৰিলে তেন্তে তাক বাৰে বাৰে কৰিব দৰকাৰ লাগে পুনঃ কৰা উচিত কৈছে মানে হয় না পুণ্যচে পুৰুষ কায়েৰাথে ত পুনঃ বাৰে বাৰে পুণ্য জন্ম কৰিলে আৰু পুণ্য কৰ্ম কৰি থকাটোৱে উচিত মানে যদি তেতিয়াহ'লে মানে পুণ্য কৰ্মৰ প্ৰতি ৰুচি উৎপন্ন কৰা দৰকাৰ মানে অভ্যাস কৰা দৰকাৰ যদি পুণ্য কৰ্ম বেছি হ'লে সুখো উৎপন্ন হ'ব ইয়াৰ ভিতৰে সুখ নাথাকিব নহয় সুখ আছে এইটো নাভাবিবলৈ যে সেইটো হেৰি সেইকাৰণে আমি পুণ্য কৰ্মটো কৰি পেলাই বিফল কেতিয়াবি নহয় সুফলে পায় লাভ কৰিব হেৰি উঠনি নিচিনা যোনে পুণ্য কৰ্ম কৰিব তাকে দেৱতাবিলাকো ৰক্ষা কৰে কোৱা লিখা দেৱতাবিলাকো আদৰি থাকে ল'ব বিচাৰে তেনেকুৱা ধৰণৰ আমি এতিয়া কৰাটো আমি হেৰি কি কয় ইমান ধুনীয়াকৈ কৰিছে আজি ইয়াতে এনেকুৱা কাম হৈছে 3-4 দিন ধৰি কওক বিহাৰা দানা চিমকঠিং তাৰপিছত পথানা চাটি এইবিলাকে কৰিছে নহয় নেকি এইবিলাক ডাঙৰ কাম কৰিছে আৰু কি কৰিব লাগে পৃথিৱীত এইটোৱে যেই নহওক আজি দীঘলীয়া বেছি দীঘল হ'লে ঠিক নহয় গতিকে হেৰি হিনা ধামা না সেৱা প্ৰমাদানে না সেৱা আছে মিছা দেখি না সেৱা না চিয়া লকা বন্ধু ন বুলি কৈছে হিনা ধৰ্ম না সেৱা হীন ধৰ্ম ব্ৰত আমি হীন ধৰ্ম কৰা নাই হীন ধৰ্ম মানে যিটো ধৰ্ম নহয় সেইটো কাম কৰা আমি ধৰ্ম কামেই কৰিছোঁ হীন ধৰ্ম ব্ৰত নহ'বা প্ৰমাদানে প্ৰমাদটো হোৱা নাই মানে নিচা তিচা খাই পেলাই কাম কৰা নাই এনেকুৱা নহয় নেকি মিছা দৃষ্টি না সেৱা মিছা দৃষ্টি আমি সম্পূৰ্ণ নহয় মানে সম্যক দৃষ্টিৰে
নাচি আলকা বন্ধন সংসাৰে দীঘল নকৰিবি কৈছে এইটোৱে পুণ্য কৰ্ম কৰি পেলাই আমি নিজৰ মুক্তিৰ ৰাস্তা লাভ কৰিব বুলি কৈছে গতিকে মই আৰু থাকিব পাৰে কিবা কিবি সময়ো আধা ডাঙৰ মতে কোনোবা ক'ব হ'লে ক'ব নহ'লে মোৰ ফালৰ পৰা আজি আপোনালোকে যে ডাঙৰ কাম কৰিছে ডাঙৰ পুণ্য কৰিছে চবে ৰাজ্যত চেৰা মিলি পেলাই যে পুণ্য এইটো পুণ্য পাব যাতে মনুষ্য কুল ল'লে মনুষ্য হোক দেৱতা কুলে দেৱতা হোক অন্তিম শ্ৰোতাৰ প্ৰতি সকেতগামী অনাগামী অৰ্হত মাৰ্গ ফল লাভ কৰি নিৰ্বাণ সাক্ষাৎ কৰিব পাই হওক ইমানেই কৈ মোৰ ধৰ্মদেশ এটা সমাপ্ত কৰিলোঁ তিনিবাৰ সাধুবাদ দি অনুমোদন কৰি লওক